অসমৰ তিনিখন মেডিকেল কলেজত 2018 বৰ্ষৰ পৰা বুলি 2023 বৰ্ষৰ ছেপ্টেম্বৰলৈকে প্ৰতি বছৰে তিনিখন মেডিকেল কলেজত কিমান পুৰুষ মহিলা মৃত্যুমুখত পৰিছিল মই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য সংগ্ৰহ কৰিছিল। এই কাৰণে কৰিছিলোঁ যে 19 বৰ্ষৰ কোভিডৰ সময়ত কিমান ৰোগী তিনিখন মেডিকেল কলেজ ডিব্ৰুগড় গুৱাহাটী আৰু তেজপুৰ TMCত কিমান ৰোগী মৃত্যু হৈছিল তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য সংগ্ৰহ কৰিছিলোঁ। যেহেতু আজি এটা বিতৰ্ক সৃষ্টি হৈছে যে কোভিডৰ নামত যিটো ভেকচিন আছিল ভেকচিনটো সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণ হৈছে। এই কথাটো কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মই যি তথ্য সংগ্ৰহ কৰিছিলোঁ এই তথ্যই কিন্তু সেই প্ৰমাণটোকে আজি প্ৰকাশ হৈছে। এই কাৰণে প্ৰকাশ হৈছে বুলি মই ক'বলৈ বিচাৰিছোঁ যে 18 পৰা 2023 ছেপ্টেম্বৰলৈকে মই এটা উদাহৰণ দিব বিচাৰিছোঁ। ডিব্ৰুগড় মেডিকেল কলেজত 2020 বৰ্ষত ডিব্ৰুগড় মেডিকেল কলেজত এটা বৰ্ষতে 20 বৰ্ষত আপোনাৰ 1440 জন পুৰুষৰ মৃত্যু হৈছিল। তাৰ পৰিৱৰ্তে 2023 ছেপ্টেম্বৰলৈকে অৰ্থাৎ 4 মাহ বাকী আছিলে তেতিয়া কিন্তু 2231 জন পুৰুষৰ মৃত্যু হৈছিল। ঠিক তেনেকৈ 20 বৰ্ষত ডিব্ৰুগড় মেডিকেল কলেজত মহিলাৰ মৃত্যু হৈছিল 923 গৰাকী। 2023 বৰ্ষত ছেপ্টেম্বৰত 1178 গৰাকী। অৰ্থাৎ ভৰপক 19-20 বৰ্ষত যিটো ভৰপক কোভিডৰ সেই সময়তে কিন্তু মেডিকেল কলেজবিলাকত ৰোগীৰ মৃত্যুৰ সংখ্যা কম হৈছিল। ভেকচিনটো লোৱাৰ পিছতহে ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ গ'ল। এইটো এটা কেৱল মই উদাহৰণ দিছোঁ ডিব্ৰুগড়। ঠিক তেনেকুৱাকৈ TMCটো সেই একে হৈছিলে। TMCত আপোনাৰ 19 বৰ্ষত মহিলা মৃত্যু হৈছিলে 304 গৰাকী, কিন্তু তাৰ পৰিৱৰ্তে 2023 বৰ্ষত ছেপ্টেম্বৰলৈকে 560 গৰাকী। ঠিক তেনেকুৱাকৈ 2020 বৰ্ষত পুৰুষৰ মৃত্যু হৈছিল TMCত 557 গৰাকী। তাৰ পৰিৱৰ্তে কিন্তু 23 আপোনাৰ ছেপ্টেম্বৰলৈকে 892 জন পুৰুষৰ মৃত্যু হৈছিল। এই কথাটোৱে কিন্তু আজি প্ৰমাণ কৰিবলৈ বাধ্য হৈছে কোভিডতকৈ তিনিখন মেডিকেল কলেজত ভেকচিন লোৱাৰ পিছত ৰোগীৰ সংখ্যাটো বৃদ্ধি হৈ গৈছে। গতিকে আজি অসমৰ বাহিৰৰ চেনেলৰ অসমৰ প্ৰত্যেকখন বাতৰি কাকতত TV চেনেলত যিটো কথা প্ৰকাশ পাই আছে এই প্ৰকাশ পোৱা কথাটো সত্য বুলি কিন্তু এই তথ্যটো প্ৰমাণ হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম প্ৰকৃততে ভাৰত তথা অসমৰ ৰাইজক এই ভেকচিনৰ নামত আভুৱা বঢ়াই কোটি কোটি টকা অপচয়হে কৰিছিল বুলি আমাৰ অনুমান হৈছে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.